শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ। ৩১ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰামধেনু উৎসৱৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনা উক্ত অনুষ্ঠানত দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে কলেজ কেম্পাছ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন জনগোষ্ঠীৰ নৃত্য, মূকাভিনয়, গীতৰ অনুষ্ঠান পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰতি বছৰে ৰামধেনু উৎসৱৰ আয়োজন কৰে। এইবেলি আমি ৩১ ডিচেম্বৰ ২০২৫ৰ পৰা ৪ জানুৱাৰী ২০২৬লৈ ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। এই ৫টা দিনতেই আমি বিভিন্ন ধৰণৰ বাৰেৰহণীয়া কলা, সংস্কৃতি, সাহিত্য, ললিত কলা সকলো দিশ সামৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। কালি প্ৰথমটো দিনত আমি এই কংক্ৰিটৰ মহানগৰীত অসমীয়া গাঁৱৰ চানেকি ৰূপে আমাৰ গাঁও শীৰ্ষক এখনি গাঁও মুকলি কৰিছোঁ, য'ত অসমৰ বিভিন্ন গাঁৱত অসমীয়া ৰাইজে যি ধৰণৰ গৃহসজ্জাৰে বাস কৰে সেইসমূহ আমি প্ৰতিফলিত কৰিছোঁ। প্ৰতিটো উপাদান গাঁৱত উপলব্ধ সেইসমূহক সন্নিৱিষ্ট কৰিছোঁ। নামঘৰ হওক, গুটিভঁৰাল হওক, জুহাল ঘৰ হওক, ঢেঁকীশাল হওক, বিভিন্ন গোহালি হওক, এই সকলোবিলাক যাতে আমাৰ মহানগৰীত বাস কৰা যিসকলৰ গাঁৱলৈ যোৱাৰ সুযোগ নাথাকে বা আমাৰ প্ৰজন্মই এই সম্পৰ্কে যাতে এটা ধাৰণা ল'ব পাৰে সুন্দৰভাৱে, আমি এখন সুন্দৰ অসমীয়া গাঁৱৰ চানেকি গঢ় দিছোঁ। আপোনালোকে নিশ্চয়